হাঁহি দিয়া এইফালে চাওঁ বাইদেউ চাওঁ এইফালে চাওঁ দেখা হাঁহি দিয়া ভাল নাচনি কাৰ ঘৰ দিল্লী এয়াৰপৰ্টৰ পৰা আমি চিধাই 12টামান বজাত গৈ এটা হোমষ্টে পালোঁ আৰু সেই হোমষ্টেটো আপোনাৰ বেয়া আছিল মানে লেতেৰা থকাৰ কাৰণে আমি এটা বেলেগ হোমষ্টে ল'লোঁ আৰু সেইটো আছিলে চৰিতা বিহাৰৰ এই ব্লকত এইটো আপোনালোকক দেখাই আছোঁ বৰ ধুনীয়া এটা ফ্লেট মডুলাৰ কিটচেন গোটেইখিনি সুবিধা আছে একো লৈ নগ'লেও হ'ল এইফালে এইটো হৈছে ডাইনিং ৰুম ড্ৰয়িং ৰুমটো দেখালোৱেই আৰু সেইটো এটা বেডৰুম আমি দুটা বেডৰুম ল'লোঁ এটা আমাৰ আৰু এটা আমাৰ বাইদেউ আৰু মাহঁতৰ কাৰণে মাৰ কাৰণে আৰু এয়া মোৰ ছোৱালী শুই আছে এয়া মা শুই আছে কাৰণ মোৰ মিষ্টাৰ আকৌ পিছদিনাখনহে আহি পাব এয়া আমি ৰাতি মানে ইয়াত শুইছোঁ ভাগৰত আৰু এইফালে এইটো বাথৰুম বহুত ধুনীয়া ডাঙৰ ভাল লাগিছে স্পেচিয়াছ আৰু একদম চাফা আৰু তাৰপাছত এইটো হৈছে এইফালে বাইদেউহঁতৰ বেডৰুমটো এইটো অলপ ডাঙৰ হয় আৰু ইয়াতে মানে বাইদেৱে এয়া বস্তুবোৰ ঠিক কৰি আছে আৰু মোৰ ছোৱালীয়ে এইফালে ড্ৰয়িং ৰুমত সোফা বৰ ধুনীয়াকৈ ৰাখিছে তলত কাৰ্পেট পৰা একদম মানে ঘৰত থকাৰ নিচিনা ভালকৈহে আছোঁ আৰু একদম মানে ডাঙৰ স্পেচিয়াছ 5টা ৰুম 5টা বেডৰুম আছিলে আৰু আমি যিটোত আছিলোঁ সেইটোত বেলেগ কোনো মানুহ অহা নাছিলে গতিকে আমি মানে বৰ লাকি বুলিয়ে ক'ব লাগিব আমি চেঞ্জ কৰা মানে যিটো আমি চেঞ্জ কৰিলোঁ হোম ষ্টে সেইটো মানে বহুত ধুনীয়া আছিলে আৰু আগৰটো লেতেৰা আছিলে এইটো অলপ ডাঙৰ আছিলে কিন্তু বহুত পঁইতাচোৰা আমি সেইকাৰণে নল'লোঁ আৰু এইটো আমাক ইমান ধুনীয়াকৈ ধুনীয়া পালোঁ মানে বহুত ভাল লাগিলে আৰু ইফালে মোৰ ছোৱালীয়ে ফটো কেইকপিমান তুলি ল'লোঁ আৰু ইফালে মাৰ লগত এয়া তাত যথেষ্ট ঠাণ্ডা এইফালে মায়ে টুপি চল লৈ আছে ভিতৰত ইমান ঠাণ্ডা নহয় বাৰু গোটেই নেট চেট লগোৱা আছে খিৰিকীবিলাকত এইফালে মা ডাইনিং ৰুমত এয়া বহি আছে এয়া আমি ৰাতি 12টা বজাৰ পাছত আমি ফটো উঠালোঁ মানে আৰু ৰাতি 2টামান বজাতহে হোৱা হৈছে বহুত ধুনীয়া লাগিলে মানে হোমষ্টে আপোনালোকেও থাকিব পাৰিব যদি বিচাৰে চৰিতা বিহাৰত আছে এই ব্লকত ধন্যবাদ